ৰূপৈহাটৰ ঔৱানাত বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ। ৰূপৈহাট আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ঔৱানাত অভিযান চলাই এজন নিচাজাতীয় দ্ৰব্য ব্যৱসায়ীক আটক কৰাৰ লগতে জব্দ কৰে নিষিদ্ধ কফ চিৰাপ। 151টা কফ চিৰাপৰ বটল বস্তাত ভৰাই লৈ যোৱা সময়তে আৰক্ষীয়ে আটক কৰে ধৃত লোকজনক। ধৃত লোকজন ঔৱানাৰ ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে। ৰফিকুলৰ পৰা আৰক্ষীয়ে AS02Y6876 নম্বৰৰ এখন বাইক জব্দ কৰে। অধিক তথ্যৰ বাবে ধৃত ৰফিকুলক জেৰা অব্যাহত ৰাখিছে ৰূপৈহাট আৰক্ষীয়ে। ৰূপৈহাটৰ পৰা আশ্ৰাফুল ইছলাম, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।